নমস্কাৰ মই বিনোদ ভাণ্ডাৰী ILC ইণ্টাৰনেশ্যনেল গুৱাহাটী আছাম আজি এই ভিডিঅ'ৰ মাধ্যমেদি আপোনালোকক ILC ইণ্টাৰনেশ্যনেল ফালৰ পৰা এবাউট মডেল ভাৰ্বৰ বিষয়ে শিক্ষা প্ৰদান কৰা হৈ আছে চাবচোন আৰু এই মডেল ভাৰ্বৰ আগৰ ভিডিঅ'টো কিছুমান কথা আপোনাৰ যেনেকৈ কুড হওক শুড হওক মে মাইট ঠিক আছে উডৰ বিষয়ে আপোনাক দিয়া হৈছে আৰু এই মডেল ভাৰ্বৰ মাষ্টৰ বিষয়ে আপোনাক আজি শিকিবলৈ গৈ আছে আপুনি তাৰপিছত ইউজৰ বিষয়ে শিকিবলৈ গৈ আছে আপুনি তাৰপিছত অৰ্থৰ বিষয়ে শিকিবলৈ গৈ আছে ঠিক আছে আৰু প্ৰশ্ন যদি হয় যে স্যাৰ এইটো নিশিকিলে হ'ব নেকি উত্তৰ হয় নহ'ব ILC এ কেতিয়াও আপোনাক যিটো প্ৰয়োজন নহয় সেই কথা আপোনাক শিকিবলৈ নিদিয়ে সদায় প্ৰয়োজনীয় কথাবোৰ শিকিবলৈ দিয়ে ঠিক আছে যধে মধে ওপৰ জানিলে কি হয় তাৰ পৰা কনফিডেন্স কিমান নবহে যিটো আত্মবিশ্বাস লাগে সেই কথাটো নবহে তাৰ কাৰণে তাৰ প্ৰতি লক্ষ্য ৰাখি আপোনাক এই কথাটো দিয়া হৈছে তন্নকৈ দিয়া হৈছে অসমীয়া ভাঙনিও মানে কি হৈছে আৰু ছুটিকৈ দিয়া হৈছে চাবচোন ওকে বলক আমি শিকো মাষ্টৰ বিষয় ঠিক আছে ওকে মাষ্ট শব্দ কত কেনেকৈ ব্যৱহাৰ কৰা হয় মন দিব প্ৰেক্টিকেল লাইফত মেইন কথাটো হ'ল প্ৰেক্টিকেল লাইফত কত কেনেকৈ ব্যৱহাৰ কৰোঁ আমি ঠিক আছে মাষ্ট শব্দৰ ব্যৱহাৰ এটা সৰু ডেফিনেশ্যন দিয়া হ'ল যে we use it to express strong determination and necessity মানে হ'ল হ'বই লাগিব দৰকাৰী হ'বই লাগিব কৰিবই লাগিব বুজাবলৈ আমাক কি লাগে এই মাষ্ট শব্দৰ ব্যৱহাৰ কৰিব লাগিব এতিয়া প্ৰশ্নটো হয় যেতিয়া আপুনি ক'ব বা যেতিয়া আপুনি লিখিবলৈ যাব বা যেতিয়া আপুনি বেলেগৰ কথা শুনিব সেই ক্ষেত্ৰত যদি মাষ্ট শব্দৰ ব্যৱহাৰ কৰা হৈছে বাক্যত তো আপুনি এই কথা বুজি ল'ব যে তেখেতে কৈ আছে যে ষ্ট্ৰং ডিটাৰমিনেশ্যন নতুবা নেচেচিটিৰ কথা কৈ আছে মানে হ'ল হ'বই লাগিব কৈ আছে বা হ'বই লাগিব কৈ আছো ঠিক আছে ওকে তো চাবচোন হ'বই লাগিব যেনেকৈ এক্সাম্পল দিয়া হ'ল ইয়াত চাবচোন she must wear mask wear up to the din day she must wear a mask এইটো অলপ বুজাই দিওঁ mask she must wear a mask মানে হ'ল তাই মাস্ক পিন্ধিবই লাগিব কি ক'লো মই তাইক মাস্ক পিন্ধিবই লাগিব এই যে কোভিডৰ 19ত আমি যে পিন্ধিছিলোঁ মাস্কটো ঠিক আছে ওকে তো এইটো বুজি পালে হ'বই লাগিব যেনেকৈ আপুনি ইয়াত বহিবই লাগিব কওঁ নহয় আমি আপুনি আজি মোৰ লগত বজাৰলৈ যাবই লাগিব মন দিব যাবই লাগিব এই ক্ষেত্ৰত আমি কি কৰোঁ মাষ্ট শব্দটোৰ ব্যৱহাৰ কৰোঁ ঠিক আছে ওকে নেক্সট আমি শিকিবলৈ গৈ আছো এক্সাম্পল হ'ল I must do the work মানে হ'ল মই এই কামটো কৰিবই লাগিব কিমান ধুনীয়া সেন্টেন্স চাওকচোন মই এই কামটো কৰিবই লাগিব ঠিক আছে মই এই প্ৰজেক্টটো সমাপ্ত শেষ কৰিবই লাগিব যেতিয়া আমি কওঁ হ'বই লাগিব কৰিবই লাগিব এনেকুৱা অৰ্থত আমাক কি লাগে মাষ্ট শব্দৰ ব্যৱহাৰ কৰিব লাগিব তো মই আশা কৰিছোঁ মাষ্টক লৈ আৰু ভৱিষ্যতে অসুবিধা পাব নালাগে ঠিক আছে হ'বই লাগিব কৰিবই লাগিব এনেকুৱা অৱস্থাত আপুনি মাষ্ট শব্দৰ ব্যৱহাৰ কৰক ঠিক আছে ওকে নেক্সট শব্দ আমাৰ ইউজটোৰ বিষয়ে আমি গম পালোঁ ইয়াত পাইছোঁ আমি নেক্সট টপিকটো চাবচোন মাষ্টৰ বিষয়ে আমি গম পালোঁ দেই বুজি পাইছে লিখি ল'ব আৰু পাৰিলে সেন্টেন্স বনোৱা ষ্টাৰ্ট কৰক প্ৰেক্টিকেল লাইফত ব্যৱহাৰ কৰা ষ্টাৰ্ট কৰি দিয়ক ঠিক আছে ওকে নেক্সট হ'ল আমি ইউজটোৰ বিষয়ে পালোঁ এতিয়া চাবচোন ইউজটোৰ ইয়াৰ প্ৰেক্টিকেল ইউজটো কি কেনেকুৱা হয় ঠিক আছে মানুহে কম ইউজ কৰে কিন্তু এইটো নহয় যে ইউজ নকৰে প্ৰয়োজন হয় সেইকাৰণে আপোনাক দিয়া হৈছে চাবচোন কি লিখা হ'ল we use it for a past situation or past habit মানে কি কোৱা হ'ল অতীতৰ অভ্যাস অতীতৰ অৱস্থা বুজাবলৈ আমাক কি লাগে এই সিম্পল আপোনাৰ ইউজটো শব্দটো লাগিব কি ক'লো একদম মন দিব দেই কি ক'লো যে অতীতৰ অৱস্থা অভ্যাসক লৈ আমি ইউজটো ব্যৱহাৰ কৰোঁ প্ৰেজেন্টৰ নহয় অতীতৰ ঠিক আছে ওকে ইয়াৰ প্ৰেক্টিকেল ইউজটো চাওকচোন কিমান ধুনীয়া এক্সাম্পল দিয়া হৈছে
যেনেকৈ I used to play cards during my college days মানে হ'ল মই মোৰ কলেজীয়া জীৱনত কলেজ চলি থকা অৱস্থাত যেতিয়া মই কলেজ পঢ়ি আছিলোঁ সেই সময়ত মই তাছ খেলিছিলোঁ কাৰ্ড মানে হ'ল তাছ খেলা এতিয়া মই এইটো মানে জাষ্ট এক্সাম্পল ল'বলৈ কোৱা হৈছে আৰু নেক্সট হ'ল আপোনালোকে নেখেলিব ঠিক আছে আৰু পিছে ময়ো খেলা নাছিলোঁ জাষ্ট আপোনাক এক্সাম্পল বুজাবৰ কাৰণে উদাহৰণ এটা দিবৰ কাৰণে আপোনাক এই সেন্টেন্সটো ব্যৱহাৰ কৰি দিয়া হ'ল ঠিক আছে যে মই কলেজৰ দিনত মন দিব কলেজৰ দিনবোৰত মই কি হৈছে তাছ খেলিছিলোঁ মোৰ পাষ্টৰ এটা হেবিট আছিলে ঠিক আছে ঠিক তেনেকৈ আমি আৰু সেন্টেন্স ক'ব পাৰোঁ যেনেকৈ I used to live in Mumbai মানে মই মুম্বাইত বসবাস কৰিছিলোঁ এতিয়া নহয় পাষ্টৰ কথা মই মুম্বাইত বসবাস কৰিছিলোঁ তাৰ কাৰণে আমাক কি লাগিব আমাক লাগিব used to কথা ঠিক আছে তো মন দিব যেতিয়া আপুনি used to ব্যৱহাৰ কৰিব সেই ক্ষেত্ৰত মানে আপোনাৰ নিজৰ ভাষাত এটা কথা ক্লিয়াৰ হ'ব লাগিব যে আপুনি কৈ কি আছে পাষ্টৰ সিচুৱেশ্যন বা পাষ্টৰ হেবিট কৈ আছে নেকি যদি হয় তেন্তে আপুনি সিম্পল পাষ্ট আপোনাৰ ইউজ টু ব্যৱহাৰ কৰি দিয়ক সিম্পল পাষ্ট নহয় দেই মোৰ মুখৰ পৰা স্লাইটলি সিম্পল পাষ্ট ওলাল সৰি কিন্তু এইটো পাষ্টৰে কানেক্ট কৰে ঠিক আছে আৰু মন দিব নেক্সট আমি শিকিবলৈ গৈ আছোঁ আমি নেক্সট শিকিবলৈ গৈ আছোঁ এইটো বুজি পাইলে মই আশা কৰিছোঁ আপোনালোকে বুজি পাইছে নেক্সট আমি গৈ আছোঁ ইউজ অফ ought to use of ought to ক'ত কেনেকৈ ব্যৱহাৰ কৰা হয় চাবচোন we use it to express moral obligation and give advice চাব মানে কি হৈছে নৈতিক দায়বদ্ধতা আৰু পৰামৰ্শ দিবৰ বাবে আমাক কি লাগে এই use to শব্দটো লাগে ঠিক আছে এইটো এনেকৈ হয় ঠিক আছে যদি আমি ধুনীয়াকৈ কানেক্ট কৰোঁ উচিত বুজায় ইয়াকো যদি আমি আৰু মানে কি হৈছে সময় চাওঁ ঠিক আছে নৈতিক দায়বদ্ধতা বা পৰামৰ্শ দিবলৈ যদি সোমাওঁ তেন্তে উচিত পাওঁ আমি ঠিক আছে তো মন দিব উচিত বুজাবলৈ আমাৰ কি লাগে এই আমাৰ অৰ্থ শব্দটো লাগে ঠিক আছে ওকে যেনেকৈ সুন্দৰ আছিলে উচিত ঠিক তেনেকৈ অৰ্থৰ উচিত অৰ্থ হয় ঠিক আছে ওকে নেক্সট এক্সাম্পল দিয়া হ'ল যে we ought to help the poor মানে হ'ল আমি দুখীয়াক সহায় কৰা উচিত আমাক দুখীয়াক সহায় কৰিব লাগিব দুখীয়াক সহায় কৰা উচিত ইমান ধুনীয়া সেন্টেন্স দেখিছেনে ওকে ঠিক তেনেকৈ he ought to meet me মানে হ'ল তেখেতক মোক লগ ধৰাটো উচিত হয় ধৰি লওক কোনোবা এজন লগৰ বা কোনোবা আপোনাৰ বা মোৰ লগৰ এজনৰ গম পালোঁ যে তেখেত খুব মানে কি হৈছে অসুবিধাত আছে সেই ক্ষেত্ৰত আপুনি কি হৈছে যে আপুনি হয় তেখেতক হেল্প কৰিব পাৰে সহায় কৰিব পাৰে তো আপুনি কি কৰিলে কাৰোবাৰ মানে আপোনাৰ লগৰকে ক'লে যিজনে অসুবিধাত পাই আছে তেখেতক নহয় বেলেগক ঠিক আছে বেলেগক ক'লে যে তেখেতক মোক লগ ধৰিব লাগে মোক লগ ধৰাটো উচিত তেখেতক যি অসুবিধা পাই আছে মই যিমান সম্ভৱ যথাসম্ভৱ মই সহায় কৰিব পাৰোঁ ইমান ধুনীয়া সেন্টেন্স বুজি পাইছেনে তো মন দিব যেতিয়া আপুনি ought to ইউজ কৰিব সাৱধান হ'ব যে যধে মধেটো আমি ইউজ কৰিব নোৱাৰোঁ ঠিক আছে আৰু ought to ইউজ কৰাৰ মানে কি হৈছে প্ৰেক্টিকেল অৱস্থাটো হ'ল নৈতিক দায়বদ্ধতা ঠিক আছে আৰু পৰামৰ্শ দিবৰ কাৰণে মানে হ'ল উচিত বুজাবৰ কাৰণে ঠিক আছে তো ইয়াকে কৈ এই মডেল ভাৰ্বক লৈ যদিও কিবা অসুবিধা আছিল আজিৰ পৰা আৰু মডেল ভাৰ্বত প্ৰেক্টিকেল ইউজ কৰাত আৰু অসুবিধা হ'ব নালাগে ইয়াকে কৈ মই ছুটি ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ